নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FY/UGPত 5th ছেমিষ্টাৰত পঢ়ি থকা এডুকেশ্যন মেজৰৰ চিলেবাছ সম্পৰ্কে। 5th ছেমিষ্টাৰত কিমানটা ছাবজেক্ট পঢ়িব লাগিব বা কি পঢ়িব লাগিব আৰু চিলেবাছ গোটেইখিনি আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন যিখন নটিচ দিয়া হৈছে বা চিলেবাছ দিয়া হৈছে এইটো ৰিভিষ্ট কৰিছে আৰু ৰিভিষ্ট কৰিছে কিমান তাৰিখত কৰিছে সেইখিনি গোটেইখিনি দিয়া আছে। জইণ্ট ফেচিলিটি মিটিং হেল্ড 20 তাৰিখ 5 মাহ 2026 তাৰিখে মিটিং হৈছিলে আৰু সেই অনুসৰি 26 তাৰিখ 5 মাহ 2026 তাৰিখত আচলতে এই চিলেবাছখন তেওঁলোকে পাব্লিছ কৰিছে বা ইউনিভাৰ্চিটিৰ পৰা পাব্লিছ কৰা হৈছে। এতিয়া আমি আলোচনা কৰিম 5th ছেমিষ্টাৰত যিখিনি এডুকেশ্যন মেজৰ কাৰণে পঢ়িব লাগিব সেইখিনি আমি আলোচনা কৰিম। তাৰপিছতে PSOৰ বিষয়ে ইয়াতে দিয়া আছে। এইখিনি আচলতে এডুকেশ্যন ছাবজেক্টটো পঢ়িলে কি ইয়াৰ উদ্দেশ্য থাকিব সেইখিনি গোটেইখিনি প্ৰথম অৱস্থাত দিয়া থাকে। প্ৰথমতে তোমালোকে এইটো চাব পাৰা 5th ছেমিষ্টাৰৰ ইয়াতে যিহেতু পেপাৰ কোড বা আপোনালোকৰ পেপাৰ নেমসমূহ গোটেইখিনি দিয়া আছে। প্ৰথম যদি আমি চাওঁ প্ৰথমটো বেছিকেলি পেপাৰ কোড যিটো দিয়া আছে সেইটো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি এইটো চাব লাগিব ভালদৰে। 5th ছেমিষ্টাৰখিনি চাই ল'বা। প্ৰথমতে দিয়া থাকিব এডুকেশ্যন টেকন'লজি, যিটো দিয়া থাকিব ফাৰ্ষ্ট পেপাৰ। এডুকেশ্যন টেকন'লজি প্ৰথম আৰু ইয়াৰে আপোনালোকৰ যিটো পেপাৰ কোড দিয়া আছে ইডু 05001004। তাৰপিছতে ছেকেণ্ড পেপাৰ থাকিব ইমাৰ্জিং ইছ্যুজ ইন এডুকেশ্যন, এইটো থাকিব। এইটো পেপাৰ কোড থাকিব ইডু 05002004। তাৰপিছতে আৰু এটা থাকিব যিটো হৈছে ইনভাইৰনমেণ্টেল এডুকেশ্যন, এইটো থাকিব। ইয়াৰ আপোনালোকৰ পেপাৰ কোড থাকিব ইডু 05003004। এইখিনি আছিলে আপোনালোকৰ তিনিটা পেপাৰ আৰু নাম। আৰু ইয়াতে আৰু এটা কথা জানি লোৱা ভাল যে যিহেতু মাইনৰ যিসকলে অৰ্থাৎ যদি কাৰোবাৰ যদি হিষ্টৰীত মেজৰ আছে বা পলিটিকেল ছায়েন্সত মেজৰ আছে বা আদাৰ ছাবজেক্টত মেজৰ থাকিলে তেওঁলোকে মাইনৰ যদি এডুকেশ্যন লৈছে 5th ছেমিষ্টাৰত মাইনৰ পঢ়িব লাগিব এডুকেশ্যন টেকন'লজি, অৰ্থাৎ এইটো ফাৰ্ষ্ট পেপাৰ, সেইকাৰণে এইটো আপোনালোকৰ পঢ়িব লাগিব মাইনৰৰ কাৰণে। আৰু এটা কথা ইয়াতে জনাই দিয়া ভাল যে আপোনালোকৰ যি 5th ছেমিষ্টাৰত তিনিটা পেপাৰ আছে, আমি দেখা পাইছোঁ তিনিটা পেপাৰৰে কিন্তু গোটেইখিনি থিয়ৰী, ইয়াতে প্ৰেক্টিকেল মাৰ্ক নাই। ইয়াতে 0 দেখা পাইছে, ইয়াৰ মানে হৈছে আপোনালোকৰ কি ইয়াতে কোনো ধৰণৰ প্ৰেক্টিকেল মাৰ্ক নাই। কিন্তু আপোনালোকে 6th ছেমিষ্টাৰত যেতিয়া যাব আগতীয়াকৈ জানি লোৱা ভাল। প্ৰথম পেপাৰ এডুকেশ্যন মেজাৰমেণ্ট এণ্ড লেবৰেটৰী প্ৰেক্টিকেল, এইটো আপোনালোকৰ ওৱান ক্ৰেডিট 4 ক্ৰেডিট টোটেল থাকিব যিহেতু 6th ছেমিষ্টাৰত, আৰু 1 ক্ৰেডিট ইয়াতে এইটো পেপাৰত প্ৰেক্টিকেল থাকিব। ঠিক আছে, কিন্তু এটা কথা স্পষ্ট যে ইয়াতে 5th ছেমিষ্টাৰত কোনো ধৰণৰ প্ৰেক্টিকেল মাৰ্ক নাই। এতিয়া আমি আহি পাইছোঁ চিলেবাছ বা কি পঢ়িব লাগিব ইয়াতে দিয়া আছে। প্ৰথমতে চাওক ছেমিষ্টাৰ দিয়া আছে, তাৰপিছতে ছাবজেক্ট নেম কোডটো দিয়া থাকিব আৰু কোৰ্চ নেম এডুকেশ্যন টেকন'লজিৰ বিষয়ে আমি চিলেবাছ সম্পৰ্কে আলোচনা কৰিম। ক্ৰেডিট 4 এইটো আমি জানো যে 100 মাৰ্ক, 1 ক্ৰেডিট 25 মাৰ্ক দিয়া থাকে যিহেতু। তাৰপিছতে পঢ়িব লাগিব প্ৰথম এডুকেশ্যন টেকন'লজিত ইউনিট 1ত পঢ়িব লাগিব এডুকেশ্যন টেকন'লজিৰ বিষয়ে পঢ়িব লাগিব। দ্বিতীয়তে বা ইউনিট 2ত পঢ়িব লাগিব কমিউনিকেশ্যন এণ্ড টিচিং লাৰ্ণিং, এইটো পঢ়িব লাগিব। তাৰপিছতে ইউনিট 3ত থাকিব মেথডছ এণ্ড টেকনিক্স অফ টিচিং। ইউনিট 4ত পঢ়িব লাগিব ষ্ট্ৰেটেজিজ অফ টিচিং এণ্ড লাৰ্ণিং পঢ়িব লাগিব। আৰু ইউনিট 5ত থাকিব লেচন প্লেনিং এণ্ড মাইক্ৰ' টিচিং। এই 5টা থাকিব আপোনালোকৰ প্ৰথম এডুকেশ্যন টেকন'লজিৰ পেপাৰৰ 5টা ইউনিট। তাৰপিছতে নেক্সট পঢ়িব লাগিব ছেকেণ্ড চেপ্টাৰ এডুকেশ্যন
এডুকেশ্যন পঢ়িব লাগিব আৰু পেপাৰ কোড কোৰ্চ এইখিনি গোটেইখিনি দি আছে। চ' আমি একেবাৰে কোৰ্চ নেম এইটো লৈ আহিছোঁ। ইমাৰ্জিং ইছ্যুজ ইন এডুকেশ্যনত পঢ়িব লাগিব। প্ৰথম ইউনিট থাকিব। ইউনিট 1ত থাকিব ছ'চিয়েল ইনকুৱালিটি ইন এডুকেশ্যন এণ্ড কনষ্টিটিউশ্যনেল ছেফগাৰ্ডছ প্ৰথম চেপ্টাৰত পঢ়িব লাগিব। তাৰপিছতে দ্বিতীয় ইউনিটত থাকিব বা ছেকেণ্ড ইউনিট লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন অফ এডুকেশ্যন। তাৰপিছতে ইউনিট 3ত পঢ়িব লাগিব ইছ্যুজ ৰিলেটেড টু ষ্টুডেণ্টছ। তাৰপিছতে ইউনিট 4ত থাকিব এনভাইৰনমেণ্টেল এডুকেশ্যন এণ্ড পপুলেশ্যন এডুকেশ্যন। তাৰপিছতে ইউনিট 5ত থাকিব মাল্টি কালচাৰ এডুকেশ্যন এণ্ড এল্টাৰনেটিভ এডুকেশ্যন। তাৰপিছতে নেক্সট বা লাষ্ট যিটো পেপাৰ আছে আমাৰ, লাষ্ট পেপাৰ আছিলে এনভাইৰনমেণ্টেল এডুকেশ্যন, পৰিৱেশ অধ্যয়নৰ বিষয়ে বা পৰিৱেশ শিক্ষাৰ বিষয়ে পঢ়িব লাগিব। ইয়াৰে ইউনিট 1ত পঢ়িব লাগিব কনচেপ্ট অফ এনভাইৰনমেণ্ট, ইউনিট 2ত পঢ়িব লাগিব কনচেপ্ট অফ এনভাইৰনমেণ্টেল এডুকেশ্যন, ইউনিট 3ত পঢ়িব লাগিব এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন এণ্ড হেজাৰ্ডছ পঢ়িব লাগিব। তাৰপিছতে ইউনিট 4ত পঢ়িব লাগিব এনভাইৰনমেণ্টেল কনজাৰভেশ্যন আৰু একেবাৰে শেষৰ ইউনিট 5ত পঢ়িব লাগিব এনভাইৰনমেণ্টেল ইথিক্স এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট, বা ইয়াৰে যদি আমি অসমীয়া কওঁ তেতিয়াহ'লে বহনক্ষম উন্নয়নৰ বিষয়ে কিন্তু ইয়াতে পঢ়িব লাগিব। চ' এইখিনি আছিলে আপোনালোকৰ চিলেবাছ, যিটো 5th ছেমিষ্টাৰত যিহেতু 3টা পেপাৰ আৰু 3টা পেপাৰ ইমানখিনি আপোনালোকে পঢ়িলে হৈ যাব। চ' আজিৰ ভিডিঅ'টো কেনে লাগিল জনাবা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।